অৱনৈ গমলাপে অৰ্থাৎ অৱনৈ সাহিত্য গোষ্ঠী উদ্যোগত পোনপ্ৰথমবাৰৰ কাৰণে ভাটিমেদক হাইস্কুলত অৱনৰী মহতম নামেৰে আমি এটি কবি সন্মিলন আয়োজন কৰিছোঁ আৰু আজি এই কবি সন্মিলনত মিচিং সমাজৰ বৌদ্ধিক জগতৰ বহু কেইজন বৰেণ্য ব্যক্তি ও সাহিত্যিক আহিছে। আপোনালোকে জানে যে অৱনৈ অঞ্চলৰ পৰাই মিচিং সাহিত্য জগতত ভূটাতৰা বুলি ক'ব লাগে বহুত আমাৰ ইয়াৰ পৰাই সৃষ্টি হৈছে মিচিঙৰ বুৰঞ্জীবিদ সোণাৰাম পায়াং কটকী, ভাষাবিদ আগমিগাং তাবুৰাম টাইট, তেওঁলোকৰ দৰে বৰেণ্য ব্যক্তিসকলে অৱনৈ অঞ্চলৰ পৰাই যিটো জন্ম লৈ পেলাই তেওঁলোকে সাহিত্যৰ ক্ষেত্ৰত বহু অৰিহণা অনবদ্য বৰঙণি আগবঢ়াই আহিছে আৰু আমি যুৱ প্ৰজন্মই এই সকলো সাহিত্যৰ দিশবিলাক তেওঁলোকৰ সৃষ্টিৰাজ যিবিলাক আমি আজীৱন জীয়াই ৰাখিবৰ কাৰণে এই প্ৰচেষ্টা হাতত লৈছোঁ। আমি অৱনৈ অঞ্চলৰ যিটো সাহিত্যৰ দিশটো বৌদ্ধিকভাৱে আমি আগবঢ়াই নিবৰ কাৰণে আমি অৱনৈ গমলাপ নামেৰে অনুষ্ঠান এখন সাহিত্য অনুষ্ঠান গঠন কৰিছোঁ। যোৱা ডিচেম্বৰ মাহত আমি গঠন কৰিছোঁ আৰু এইটো আজি প্ৰথম পদক্ষেপ হিচাপে এয়া অৱনৈ মহতম নামেৰে কবি সন্মিলন আয়োজন কৰিছোঁ আৰু পৰৱৰ্তী সময়তো আমি অৱনৈ অঞ্চলত যিমান সাহিত্যৰ কৰণীয় কাৰ্যসূচী গ্ৰহণ কৰিব লাগে যিমান থাকে আমি সকলোবিলাক পৰ্যায়ক্ৰমে এই কাৰ্যসূচী গ্ৰহণ কৰি লৈ যাম। সকলোকে নমস্কাৰ জনাইছোঁ। আমি অৱনৈ সাহিত্য গোষ্ঠীৰ উদ্যোগত প্ৰথমবাৰৰ বাবে কবি সন্মিলন এটা আয়োজন কৰিছোঁ আজি ভাটিমাদক হাইস্কুলতে। আৰু এতিয়া আচলতে এটা গণতন্ত্ৰ উৎসৱ চলি আছে, তাৰ মাজতে আমিও এটা কবিতা উৎসৱ আয়োজন কৰিছোঁ। ইয়াৰ পৰা আমি এটা সম্প্ৰীতিৰ বাৰ্তা দিব খুজিছোঁ। আচলতে এতিয়া আমি দেখিছোঁ চৌপাশে দেখিছোঁ যে আমাৰ নিজৰ মাজত ভাতৃৰ মাজত এটা সংঘৰ্ষ হৈছে বা বিভিন্ন ধৰণৰ এটা সম্প্ৰীতিৰ এটা সংঘাত সৃষ্টি হৈছে। গতিকে আজি পৃথিৱীত যি অনুষ্ঠানেই নহওক লাগে বা যি উৎসৱেই নহওক লাগে আমাৰ যিবিলাক সম্পৰ্ক ভাই ভাতৃত্বৰ সম্পৰ্ক সেই সম্পৰ্কতকৈ আচলতে শক্তিশালী একোৱেই নাই আচলতে। গতিকে আমি আজি সেই কবিতাৰ জৰিয়তে আমি আচলতে সেই সাহিত্য সংস্কৃতিৰ জৰিয়তে আমি সেই সম্প্ৰীতিবিলাক আমি বৰ্তাই ৰাখিব খুজিছোঁ। আৰু যি পৰিস্থিতিয়েই নহওক লাগে যি উৎসৱেই নহওক লাগে আচলতে আমাৰ যিবিলাক সম্প্ৰীতি বা ভাই ভাতৃত্বৰ যিবিলাক সম্পৰ্ক সেইবিলাক আচলতে অটুট ৰাখিব লাগে। আমি সেই কবিতাৰ জৰিয়তে বা আজি এই অনুষ্ঠানটোৰ জৰিয়তে আচলতে আমি অসমলৈ সমগ্ৰ অসমলৈ আচলতে এই বাৰ্তা আমি প্ৰেৰণ কৰিব খুজিছোঁ।